নাৰায়ণপুৰত ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াই কাল ৰূপ ধাৰণ কৰিছে বৃহত্তৰ জামুগুৰি অঞ্চলত। তীব্ৰ খহনীয়াৰ কবলত পৰি লুইতৰ বুকুত জাহ গ'ল 21টা পৰিয়ালৰ ঘৰ ভেটি। চৰকাৰৰ গুৰুত্ব নাই জামুগুৰিৰ খহনীয়াৰ প্ৰতি। বাঁহৰ খুঁটা পুতি দায়হৰা চৰকাৰী প্ৰতিনিধিসকলে লুইতৰ বুকুত খহনীয়াৰ কবলত পৰা পৰিয়ালসমূহৰ থকা খোৱাৰ ব্যৱস্থা কৰাৰ পৰিৱৰ্তে 2026 চনৰ নিৰ্বাচনৰ ৰণকৌশলতে ব্যস্ত হৈ আছে এই অভিযোগ খহনীয়াৰ কবলত পৰা ৰাইজৰ। আজি ক্ষতিগ্ৰস্ত পৰিয়ালৰ কাষত খবৰ লয় নাৰায়ণপুৰৰ যুৱ নেতা ৰাজীৱ বৰুৱাই। ইয়াৰোপৰি বিশিষ্ট সমাজকৰ্মী ৰঞ্জিত ভট্টাচাৰ্যই লুইতৰ খহনীয়াৰ কবলত পৰা পৰিয়ালক কিছু সকাহৰ হাত আগবঢ়ায়। নাৰায়ণপুৰ বনপুৰৈ জামুগুৰিত হৈ থকা ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াই সমগ্ৰ অঞ্চলটোলৈ নমাই আনিছে অশনিৰ সংকেত। সময় থাকোঁতেই চৰকাৰে খহনীয়া ৰোধৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে এসময়ত সমগ্ৰ জামুগুৰি খহনীয়াৰ কবলত পৰিব। স্থানীয় ৰাইজে চৰকাৰৰ ওচৰত দাবী জনাইছে অনতিপলমে চৰকাৰে খহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ। উপস্থিত হৈছোঁ বনপুৰী জামুগুৰিত আজি যি গৰা খহনীয়া আপোনালোকে দেখিছে, এই গৰা খহনীয়া ইয়াত চলি আছে আৰু এই গৰা খহনীয়া কবলত পৰি প্ৰায় 21 ঘৰ মানুহ সম্পূৰ্ণৰূপে ধ্বংস হৈছে। 21 ঘৰৰ প্ৰায় 9 ঘৰ মানুহৰ সম্পূৰ্ণ মাটি বাৰী ব্ৰহ্মপুত্ৰই উটুৱাই লৈ গৈছে আৰু এইটো আচলতে প্ৰতি বছৰে চলি আছে। চৰকাৰে ইয়াৰ কাৰণে বৃহৎ পদক্ষেপ হাতত লৈছে আৰু এই পদক্ষেপৰ অংশ হিচাপে বহু কাম হৈছে যদিও বহু কাম ৰৈ গৈছে, যাৰ কাৰণে সম্পূৰ্ণ ব্ৰহ্মপুত্ৰৰ সুঁতিটো ইয়াত সোমাই আহিছে। সোমাই আহি ইয়াত এফেক্ট কৰাৰ কাৰণে 9 ঘৰ সম্পূৰ্ণৰূপে ইয়াৰ পৰা যা গৈছে। 9 ঘৰ সম্পূৰ্ণৰূপে টোটেল 21 ঘৰ মানুহৰ বাৰী সম্পত্তি মাটি বাৰী সম্পূৰ্ণ নদীত বিধ্বস্ত হৈ গৈছে। আৰু আমি শেহতীয়াভাৱে অসমৰ মুখ্যমন্ত্ৰী মহোদয় আৰু অসমৰ জলসিঞ্চন মন্ত্ৰীৰ লগত যোগাযোগ কৰাৰ লগে লগে ইয়াত এটা বৃহৎ ব্যৱস্থা হাতত লৈছে। পাকু পাইনৰ ব্যৱস্থা লৈছে, জিঅ' বেগৰ ব্যৱস্থা লৈছে। এই ক্ষেত্ৰত স্থানীয় ৰঞ্জিত ভট্ট ডাঙৰীয়া আমি নিজেও এই বৃহৎ প্ৰজেক্টটোৰ কাৰণে যাতে এই অঞ্চলৰ মানুহখিনি যাতে আৰু এফেক্টেড নহয় তাৰ বাবে আমি ব্যৱস্থা কৰিছোঁ। ইয়াৰ আগত মই দুবাৰকৈ ইয়ালৈ আহিছোঁ, আপোনালোকৰ লগত আহিছোঁ, কথা বতৰা পাতিছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো জনাইছোঁ। জলসিঞ্চন মন্ত্ৰী অতি সোনকালে ইয়ালৈ অহাৰ সদিচ্ছা প্ৰকাশ কৰিছে। লগতে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়েও শেহতীয়াভাৱে এইফালে ভ্ৰমণ কৰা এটা পৰিকল্পনা হাতত লৈছে বুলি আমি গম পাইছোঁ। আৰু মই যেনেদৰে আহি আছোঁ ঠিক তেনেকৈও এই অঞ্চলৰে বিশিষ্ট ব্যক্তি ৰঞ্জিত ভট্ট ডাঙৰীয়াৰ ৰাইজৰ মাজত আহি খবৰ লৈছে। কিন্তু এই ক্ষেত্ৰত আমাৰ যিটো এই সমষ্টিৰ যিটো গুৰুত্ব হ'ব লাগিছিল মই ভাবোঁ বহু কম পৰি আছে, যাৰ কাৰণে এই সমস্যাটো আচলতে বাৰিষা অহাৰ আগতে সমাধান কৰিব লাগিছিল। আৰু যিহেতু অসমৰ বলিষ্ঠ মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ এই ৰঞ্জিত ভট্ট আহিছে আৰু বিধায়কৰ আমাৰ অমীয়া ছাৰো এপাক আহিছে কিন্তু আহিয়ে একো কাম নোহোৱা হৈছে। আমাক জনসাধাৰণক কি কৰিব লাগে, গৰা ৰখাব লাগে আৰু ইকনমিক কৰিব লাগে। আৰু গড়বাৰী নাই, আমাৰ গড়বাৰী কিবা পাপ হেৰি দিব লাগে, ৱাৰ্য দিব লাগে। আমি এতিয়া খেতিয়ক মানুহ, এতিয়া গড় সজাবলৈ মাটি বাৰী নাই, এতিয়া মাটি চব গৰা খুৱাই লৈ গুচি গৈছে। তাকেহে আমি অনুৰোধ কৰিছোঁ, জানে আমাৰ জামুগুৰি ৰাইজে, বনপুৰ ৰাইজে জেগাকণ বাচি আমাক যেনে ৰক্ষণাবেক্ষণ কৰি আমালৈ মানে জেগাটো ৰখাব লাগে আৰু জনসাধাৰণক কি দিব লাগে, যিটো গড় হওক কিবা পা পইচা হওক, জনসাধাৰণৰ যিটো গড় ইয়াৰ পৰা উচ্ছেদ কৰিছে এইবিলাক সহায় কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। বিধায়ক মহোদয়ক অনুৰোধ জনাইছিলোঁ আমি, কিন্তু বিধায়কে এবাৰ আহিলে কিন্তু যিমান গুৰুত্ব দিব লাগে ইমান গুৰুত্ব দিয়া নাই। কিন্তু ৰাজীৱ বৰুৱা আহিছে, আহি কিনি ইয়াতে স্পট ইয়াত আহি কিনি জলসিঞ্চন বিভাগৰ মন্ত্ৰীক ফোন কৰি দিছে, মুখ্যমন্ত্ৰী CMৰ লগত কথা পাতি দিছে আৰু ৰঞ্জিত ভট্ট আহিছে, চাইছে, সিও তেনেকৈ আশ্বাস দিছে। কিন্তু বিধায়কৰ যিটো কৰ্তব্য ইমানখিনি ফলপ্ৰসূ হোৱা নাই ইয়াত। এতিয়া আমি এটাই অনুৰোধ, যাতে আমি চবেই মিলি কিনি হ'লেও আমাৰ যেনে তেনে গৰা খহনীয়াটো যাতে ৰক্ষা কৰে। তাকে 21 ঘৰ মানুহক ভাঙিলে, গৰা খহাই নিলে, সেই মানুহখিনি এতিয়া ক'ত আছে? 21 ঘৰ মানুহ, এইকেইটা মানুহ এতিয়া এই মতাউৰি কিছুমান শিবিৰ লৈ আছে,
কিছুমান উপায় নাপায় সম্পৰ্কীয় গড় আছে উপায় নাই খোৱা বোৱা ব্যৱস্থা চৰকাৰে তেনেকৈ কোনো MLA কোনো হেৰি কৰা নাই একো দিয়া নাই MLA বিশেষ ব্যৱস্থা দিয়া গ্ৰহণ কৰা নাই নাই কৰা কোম্পানীয়ে কাম কৰিব বুলি কৈছে গুৰুত্বই দিয়া নাই কোম্পানী কাম কৰাৰ এতিয়া 3 মাহ আছে অঁ 3 মাহত ৰাইজে চব গড় উচ্ছেদ কৰিব লাগিব গড়া পালেহি আৰু যিটোনে ছাৰ্ভে কৰিছিলে পইচা দিম বুলি কৈ এতিয়াকে পইচা পাতি দিয়া নাই কিয় কাৰণে বন্ধ কৰিব লাগে এইবিলাক আচলতে MLA গুৰুত্ব দিব লাগে MLA স্থানীয় MLA গুৰুত্ব দিয়া নাই নাই মোৰ গৰু বাগিলোঁ এতিয়া ক'ত বাগি পেলাই মই এচলীয়াকে আছোঁ এতিয়ালৈকে আপোনাক এনে কিবা সুবিধা দিছে নেকি চৰকাৰে খোৱা বোৱা নাই চৰকাৰে একো গুপ্তই নিদিয়ে একো গুৰুত্বই নিদিয়ে গুপ্তই নিদিয়ে কিয়ে দিব জানো চৰকাৰে জানিব এতিয়া একো নাই দিয়া নহয় এতিয়া কেনেকৈ চলি আছে আপোনাৰ ইমানকে আমি জিকিছিলোঁ চৰকাৰে চাব বুলি আমাক এতিয়া চৰকাৰে নাচালে আৰু গড় ভাঙি পেলাই আমি এচলীয়াকে বনাই থৈছোঁ শিবিৰ পাতিয়ে থৈছোঁ বৰষুণ হ'লে থাকিবই নোৱাৰোঁ খোৱা বোৱা ক'ৰ পৰা কৰিছে হাজিৰা কৰোঁ কি কৰিবিনো ক'ৰ পৰা পাম চৰকাৰে নিদিয়ে দে চাবলৈ আহে নিদিয়ে চাবলৈ আহে নিদিয়ে এনে পেটুকেইটা উঠাই লৈ যায় এনে এইকে মোবাইলকেইটা টিপিব লৈ যাব একো নিদিয়ে গৰাকীটাক চাব যাব আমাকতো কিবা এটা সুবিধা দিব লাগে একো দিয়া নাই নাৰায়ণপুৰৰ পৰা ৰাজেন বৰুৱা ৰিপৰ্ট অসম আদিত্য।